ঘুচাই নাক ভাঙি যাব বৰ্তমান প্ৰকৃততে এই মালটো হয় কি ই নিজকে ভাবিছে পাই ই হিৰো কিন্তু নহয় ই এটা মস্ত জিৰো বৰ্তমান মই সেইবাবে আপোনালোকক কওঁ বেলেগ কাৰোবাক জোকাইছে জোকাও কিন্তু পগলা কুকুৰক জকাই নল'ব যদি নোম এটা ছিঙিব নোৱাৰে আপুনিতো নিচেই ক'লে যে আপুনি নোম এডালো ছিঙিব নোৱাৰে তেনেকৈ একে ঘুচাই নাক কেনেকৈ ভাঙিব মানে আপোনাৰ ভাবো যে কিবা উঘালিম বুলি কৈছিলে কি উঘালিম কৈছিলে মই এইটোৱে চকু উঘালি দিয়াৰ কথা কৈছে থাকিল কথা দাদা আপোনাৰ যে চকু উঘালিম বুলি যে কৈছিলে আপুনি কি ক'ব ৰূপজ্যোতি নোম এটা ছিঙিব নোৱাৰে আপুনি যে কিবা বেলৰ কথা কৈছিলে এই মূৰত মৰা বেল নে কঁকালত মৰা বেল মানে মই পাহৰি গৈছোঁ আপুনি মনত পেলাই দিব নেকি আৰু ৰূপজ্যোতি ব্লেক বেল্ট নহয় কিন্তু ব্ৰাউন বেল্ট একে ঘুচাই নহয় কোনোবাই যদি মাৰিব আহে একে ঘুচাই নাক ভাঙি দিম মুখো ভাঙি দিম চেপ পল্লি কৰি দিম ইয়াত মাৰি পেলাই বদল মোৰ কিন্তু সন্দেহ হৈছে কাৰণ যোৰহাট ডিষ্ট্ৰিক্টত যিটো গৰম বাঢ়িছে তাৰ লগতে মানুহবিলাকৰো বুজিছে নহয় সেইকাৰণে মোৰ লগত লাগি লাভ নাই থাকিল কথা গিবন আমাৰ হৃদয়ত আছে এই সেইটো কিন্তু আপুনি ভাল এটা কথা ক'লে কাৰণ গিবনক লৈ পেলাই আমি সদায় গৌৰৱ কৰি আছোঁ এই গিবনৰ কিবা এটা ইয়াত গছ পুলি উঘালাৰ আগত কোনোবা কোম্পানী কিনে হয়তো আমাৰ ঘৰৰ খুঁটা এটা হিলাব লাগিব ঠিক আছে আপুনি গিবনক লৈ পেলাই কিবা ক'ব আছে আপুনি মৰমত ক'লেও ৰাইজে বুজি পালা হয় কিন্তু আপুনি গৰমত কৈ নিজৰ মূৰটো গৰম বুলি পৰিচয়টোহে দিলে এই গিবনক আমি একো কৰিবলৈ নিদিওঁ তহঁতি যে প্ৰতিবাদ কৰিছে তো আপুনি ক'বলৈ তহঁতক বেয়া লাগিছে তহঁতি যে প্ৰতিবাদ কৰিছিলি মই জনামতে আপুনি 4বাৰমান মৰিয়ানী বিধায়ক আছিলে আৰু আপোনাৰ মুখত যে আপোনাৰ পৰা তই বুলি আহিলে কিয় গৰমটো বেছি ইয়াত বাঢ়িলে নেকি সেইবাবে কওঁ আপোনাৰ ব্যৱহাৰে আপোনাৰ পৰিচয় এবাৰ এটা গছপুলি ৰুই পাইছ গিবনত এই গছপুলি ৰুই পাইছ এটা ফুলৰ পুলি ৰুই পাইছ কিন্তু মই জনামতে ফুলনিতহে ফুল ৰুৱে কিন্তু গিবনখনটো ফুলনি নহয় ইয়াত প্ৰতিবাদ কৰিব আহিছ তহঁতৰ যে নেতাসকল আজি ট্ৰেইনিঙত আজি যে ফচিছে ইয়াৰ পৰা বাচিবৰ কাৰণে এইবোৰ ৰাজনীতি কৰিছ এটা গছ পুলি ৰোৱা নাই মৰিনী কেইটামান আছে মই দেখিছোঁ এটাই ফুলৰ পুলি ৰুই পোৱা নাই গিবনত পুখুৰী আছে নে তহঁতি জান কিন্তু গিবনত পুখুৰী আছে নে নাই সেইটো নাজানো কিন্তু আপোনাৰ মূৰত মাল আছে নে মই সেইটো ভালকৈ জানো কাৰণ আপোনাৰ ব্যৱহাৰে আপোনাৰ পৰিচয় জীৱ জন্তু পানী খাবৰ কাৰণে আমি পুখুৰী খান্দি পাইছোঁ এই গিবনত এই গছ আমি ৰুই পাইছোঁ গিবনক লৈ ৰাজনীতি নকৰিবি মানে বেলেগে কৰিছে নাই কৰা মই সেইটো নাজানো কিন্তু আপুনি যে কৰিছে আকৌ এবাৰ মানে চিন্তা কৰিছে গিবনত একো হ'বলৈ নিদিওঁ আৰু কোনোৱে নিদিয়ে আৰু তহঁতি ইয়াত ৰাজনীতি কৰিবলৈ নাহিবি একে ঘুচাই নাক ভাঙি যাব মানে আপুনি যে ভাঙিম বুলি কৈছে ভাঙিম কাক কৈছে সেইটোতো কওক বলক ভিডিঅ' চাই কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাব যদি ভাল লাগিছিল লাইক যদি কৰে লাইকটো কৰি দিব নিজৰ প্ৰতি আৰু চেনেলটো যদি ছাবস্ক্ৰাইব কৰে ছাবস্ক্ৰাইবটো কৰি দিব আৰু ধুনীয়া এটা কমেণ্ট কৰি জনাব ভিডিঅ' চাই কেনেকুৱা লাগিছিল আৰু ভিডিঅ' যদি ভাল লাগিছিল বেল আইকনটো অল কৰি দিব যাতে নেক্সট যিখিনি ভিডিঅ' আপলোড কৰোঁ আপোনালোকৰ মোবাইলত গৈ সোমাই সেইবাবে বেল আইকনটো অল কৰি দিব আৰু আজিলৈ ভিডিঅ' এৰিছোঁ জয় অসম কিন্তু আশা থাকিলে ভিডিঅ'টি 1000মান শ্বেয়াৰ কৰিব সাৱধান হওক সতৰ্ক হওক সকলোৱে হাঁহি থাকক আৰু হওঁ হৈ থাকক কি ঠিক কাইলৈ আপোনাৰ উপকাৰীতাত নাথাকিবও পাৰে ধন্যবাদ।